বেহাৰবাৰী আউটপোষ্টত আপুনি কেতিয়াৰ পৰা অভিনয় কৰিব আপুনি সুবিধা পালে বা কেনেকৈ যোগাযোগ হ'ল আপোনাৰ সৈতে? মই এদিন গধূলি মানে কি আমাৰ ওচৰৰে দোকান এখনৰ চাঙত আমি চাৰিজনমান বহি আছোঁ, তেতিয়া কৰোঁ। তাৰপিছতে মোক ফোন এটা আহিছে, মই ধৰিছোঁ, কৈছে মই বেহাৰবাৰী এছিষ্টেণ্ট ডিৰেক্টৰ অমুকে কৈছোঁ, আপুনি কাইলৈ ৰাতিপুৱা আপোনাৰ শ্বুটিং আছে। চাংখনৰ পৰা একেই জাপে মাটিত নামিছোঁ, তাতকৈ মোৰ সৌভাগ্য নালাগে। বেহাৰবাৰী আউটপোষ্টত আপোনাৰ ভণ্টি মণি বৌ নহয় জানো? গতিকে তেখেতৰ ঘৰ ক'ত আমি আপোনাৰ মুখৰ পৰা জানিব পাৰিছোঁ। আমাৰ মণিৰ অৰিজিনেল ঘৰ আপোনাৰ নগাঁও হয়, আৰু তাই বিয়া হৈছে লখিমপুৰত নাওবৈচা। গতিকে ইমান দিন ভণ্টি আৰু দাদাৰ এই সম্পৰ্কটো কেনেকুৱা লাগে আপোনাৰ? মানে বেহাৰবাৰী আউটপোষ্টত যি ককাই ভনীৰ সম্পৰ্ক, তেতিয়া মানে এতিয়া এনেকুৱা হৈছে যেন ঘৰৰ ককাই ভনী একেই আৰু। এতিয়া আপোনাৰ অনুষ্ঠানটো আপোনাৰ প্ৰেমিকাই চাই আছেনে বাৰু? নাই, এতিয়া কোনো তেনেকুৱা নাই বাৰু। গতিকে আৰু এইটো বছৰতে বিয়াখনহে পাতিম। অসমৰ ৰাইজে আপোনাৰ এই অনুষ্ঠানটো চাই আছে, অসমৰ ৰাইজক আপুনি কি ক'ব? কাৰণ ইমান ভাল পায় আপোনাক, ইমান মৰম দিছে, অসমৰ ৰাইজক কি ক'ব? আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু, বৰ্তমানৰ নিৰালম্ব নিৰাশক্তিৰ বিকৃত জঞ্জাল লৈ জীয়াৰ বুকুত আমাৰ দূৰ স্পন্দমান অন্তৰটো আছে সতেক ভৰসা। সঁচাকৈয়ে সেই ভৰসালৈ আমি জীয়াই আছোঁ আৰু জীয়াই থাকিম। প্ৰিয় দৰ্শক নমস্কাৰ, নিউজ প্লাছত আপোনালোক সকলোকে স্বাগতম। আমাৰ সৈতে আজি উপস্থিত আছে আমাৰ সকলোৰে মৰমৰ প্ৰিয়, অতিকৈ প্ৰিয় শিল্পী অশ্বিনী ডেকা। বেহাৰবাৰী আউটপোষ্টত আমি সকলোৱে মুকু দাদা বুলি আমি যাক ভাল পাওঁ। গতিকে আপোনাক অনুষ্ঠানলৈ স্বাগতম। হয়, গতিকে আপোনাৰ প্ৰথমে আমি ঘৰ ক'ত জানিব খুজিছোঁ, আপোনাৰ জন্মস্থান? মোৰ ঘৰ আপোনাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত বিধিয়াৰ ওচৰত আপোনাৰ হৰিকটা গাঁৱত। হয়, গতিকে আপোনাৰ এই যে অভিনয়ৰ যিটো নিচা, কেতিয়াৰ পৰা আপোনাৰ এই অভিনয়ৰ নিচা আছে? মোৰ অভিনয়ৰ নিচাটো আপোনাৰ ক্লাছ 4ৰ পৰা আছিলে। যেতিয়া মানুহে ষ্টেজত কিবা এটা অনুষ্ঠান কৰিলে যে ষ্টেজত গামোচাখন দিয়ে, মই তেতিয়াও ভাবিছিলোঁ যে ময়ো যদি এদিন এনেকুৱাকৈ ষ্টেজত গামোচাখন ল'ব পাৰোঁ। তাৰপিছতে মই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে ৰিজাল্ট দিয়াই নাই, পৰীক্ষা শেষ হোৱাৰ পিছতে মই ওচৰৰ মঞ্চবিলাকত তেনেকুৱাকৈ কৌতুক পৰিৱেশন কৰিবৰ কাৰণে আৰম্ভ কৰিলোঁ। আৰু ঠিক তেনেকুৱাকৈ হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছতে মই আমাৰ যিটো কেমেৰাৰ সন্মুখত, তেতিয়াৰ পৰা মই আহিছোঁ। গতিকে আমি এই মুহূৰ্তত আপোনাৰ ঘৰত সদস্য কোন আছে? মোৰ ঘৰত সদস্য এতিয়া মা, দেউতা আৰু খুৰা আছে। গতিকে অভিনয়ৰ প্ৰতি আপোনাৰ যে যিটো প্ৰেম আকৰ্ষণ, সেইটো আপুনি আপোনাৰ পৰিয়ালৰ ফালৰ পৰা পাইছে নে কি? মানে মোৰ পৰিয়ালৰ ফালৰ পৰাও মই পাইছোঁ। মানে মোৰ মামাহঁতৰ দাদা ভাস্কৰ জ্যোতি কলিতা, তেখেতেও এই ক্ষেত্ৰত বহুতো কমেডি কথা মোক আগতে কৈছিলে, বা আমাৰ ঘৰৰ ওচৰৰ চৌধাৰ নিৰঞ্জন দা, কমলজ্যোতি দা, তেনেকুৱাকৈ তেখেতসকলৰ সহযোগৰ কাৰণে মানে কি ইমানখিনি আগবাঢ়িব পাৰিম। আমি এই মুহূৰ্তত আপোনাৰ শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলৰ নামটো জানি লওঁ। হয়, মোৰ দেউতাৰ নাম হৈছে কেশৱ ডেকা, মাৰ নাম হৈছে ৰঞ্জিতা ডেকা। হয়, গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি নিউজ প্লাছৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। হয়, গতিকে আপুনি কৈছে যে মই কৌতুক মই ৰূপায়ণ কৰিছিলোঁ ষ্টেজত, মানে ধেমেলীয়া কথাবিলাকৰ প্ৰতি বা কৌতুকৰ প্ৰতি আপোনাৰ এই আকৰ্ষণটো মানে কেনেকুৱা আহিল? মানে কেনেকুৱাকৈ আহিল মানে চাৰিআলিৰ মামাহঁতৰ যিটো দাদাৰ কথা ক'লোঁ, বা বালিগুচিৰ এজন দাদা আছে লক্ষ্য দা বুলি, আমাৰ ঘৰত আহিলে এনেই মোক কিছুমান ধেমেলীয়া কথা কয়। এই ধেমেলীয়া কথাবিলাক শুনি ভাল লাগে। তাৰপিছত আমাৰ ঘৰত গ'লেই মই বেলেগ কথা নাই, তাহাঁতৰ ওচৰত বহি যাওঁ আৰু বহি কিনে কওঁ যিবিলাক মোক ক'ব লাগে। ঠিক তেনেকুৱাখিনি নিৰঞ্জন ডেকা বা তেনেকুৱাকৈ সেই তেখেতসকলে কিছুমান কথা ক'লে মই হাঁহি উঠে আৰু ভাল পাওঁ, আৰু তেনেকুৱাকৈ আগবাঢ়িছোঁ। হয়, তাৰপিছত আমি আহোঁ বেহাৰবাৰী আউটপোষ্টত আপুনি কেতিয়াৰ পৰা অভিনয় কৰিব আপুনি সুবিধা পালে বা কেনেকৈ যোগাযোগ হ'ল আপোনাৰ সৈতে? মই যেতিয়া এক্টিং লাইনত প্ৰথম আহোঁ, তেতিয়া মোৰ শ্ৰদ্ধাৰ গুৰুস্বৰূপ মন্মথ বৰুৱাদেৱ নলবাৰী সকলোৱে জানে। তেখেতক মই কৈছিলোঁ, বা আগতে এনেই নাটকো কৰিছিলোঁ। তাৰপিছত মন্মথ দাক কৈছিলোঁ যে মই এক্টিঙত এনেকুৱা অলপ চলপ শিকিছোঁ, গতিকে ময়ো তেনেকুৱাকৈ কাম কৰিব বিচাৰোঁ। তাৰপিছত মন্মথ দাই তেনেকুৱাকৈ মই আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধা ৰাজেশ দাৰ লগত কথা পতা দিলে। ৰাজেশ দাৰ লগত কথা পতাত আৰু তাৰপিছৰ পৰা বেহাৰবাৰীত
প্ৰথমতে এদিন মই গ'লোঁ, যাওঁতে মনোজ দা আছিলে, তাৰপিছত ৰাজেশ দা লগ পোৱা নাই। প্ৰথমতে মনোজ দাক পাইছিলোঁ, কেইটাক পাইছিলোঁ, মই লগ কৰি কথা পাতি আহিলোঁ। তাৰে 3 দিনমান পিছত মই এদিন গধূলি মানে কি আমাৰ ওচৰৰে দোকান এখনৰ চাঙত আমি 4জনমান বহি আছোঁ, তেতিয়া কৰোঁ। তাৰপিছতে মোক ফোন এটা আহিছে, মই ধৰিছোঁ, কৈছে মই বেহৰবাৰী এছিষ্টেণ্ট ডিৰেক্টৰ অমুকে কৈছোঁ, আপুনি কাইলৈ ৰাতিপুৱা আপোনাৰ শ্বুটিং আছে। চাংখনৰ পৰা একেই জাপে মাটিত নামিছোঁ। তাতকৈ মোৰ সৌভাগ্য নালাগে। যিটো সপোন মই দেখি আছিলোঁ, যেতিয়া সেইটো সপোন যেতিয়া বাস্তৱত পৰিণত হ'বৰ কাৰণে যায়, কেনেকুৱা এটা ফিলিং হয়। বা যেতিয়া মই প্ৰথমটো খণ্ড যেতিয়া কৰিবৰ কাৰণে গ'লোঁ, প্ৰথম 3 দিন কৰি আহি ঘৰত বহি আছে, মানুহবিলাক আমাৰ আলহীসকলে যেতিয়া ফোন কৰি কৈছে যে অমুক তমুক মা দেউতাক কৈছে তহঁতৰ ল'ৰাক ভিডিঅ'টো ভাল লাগিছে, নিজকে ভাল লাগিছে। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে প্ৰতিগৰাকী আপোনাৰ গুৰু আৰু আপোনাৰ শুভাকাংক্ষীলৈ আমি বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়। তাৰপিছত বেহাৰবাৰী আউটপোষ্টত আপুনি কিমান বছৰ এতিয়া কাম কৰিলে? মই বেহাৰবাৰী আউটপোষ্টত গৈছিলোঁ মই 2014 চনৰ 30 অক্টোবৰ তাৰিখে। হয়, গতিকে এতিয়া প্ৰায় 10 বছৰে প্ৰায় 10 বছৰ। বেহাৰবাৰী 150 খণ্ডৰ পৰা মই আছোঁ। হয়, গতিকে বেহাৰবাৰী আউটপোষ্টক অসমৰ ৰাইজে বহুত মৰম দিছে, নহয় জানো? গতিকে এই যে অসমৰ ৰাইজে আপোনালোকক বহুত মৰম দিছে, সেই কথাটো কেনেকুৱা লাগে আপোনালোকৰ? যথেষ্ট ভাল লাগে। এতিয়া কেতিয়াবা এনেকুৱা হৈ যায় যে গুৱাহাটীত এতিয়া কেতিয়াবা পিছফালৰ পৰা যদি কোনোবা যদি অচিনি বুলি মাতে, মই ভাবোঁ নিশ্চয় ঘৰৰ ওচৰৰ হ'ব, কাৰণ বেলেগ কোনেও মোক অচিনি বুলি নামাতে, চবে মুকুতা দা বুলি মাতে। আৰু এটা বস্তু ভাল লাগে, বয়সস্থ মানুহ এজনৰ মুকুতা দা, এই মুকুতা ডেকা, মুকুতা দা, সেই মুকুতা দাটোৱে থাকি গ'ল। অসমৰ ৰাইজৰ এতিয়া আপুনি মুকুতা দা, মৰমৰ মুকুতা দা। হয়। গতিকে আপোনাৰ যে বেহাৰবাৰী আউটপোষ্টত আপোনাৰ ভণ্টি মণি বৌ, নহয় জানো? গতিকে তেখেতৰ ঘৰ ক'ত আমি আপোনাৰ মুখৰ পৰা জানিব পাৰিছোঁ? আমাৰ মণিৰ অৰিজিনেল ঘৰ আপোনাৰ নগাঁও হয়, আৰু তাই বিয়া হৈছে লখিমপুৰত, নাওবৈচা। গতিকে ইমান দিন ভণ্টি আৰু দাদাৰ এই সম্পৰ্কটো কেনেকুৱা লাগে আপোনাৰ? মানে বেহাৰবাৰী আউটপোষ্টত যি ককাই ভনীৰ সম্পৰ্ক, তেতিয়া মানে এতিয়া এনেকুৱা হৈছে যেন ঘৰৰ ককাই ভনী একেই আৰু অকল মণি বুলিয়ে নহয়, বেহাৰবাৰীৰ প্ৰতিজন আৰ্টিষ্ট মানে আমাৰ আপোনাৰ যেনে একেখন ঘৰৰে নহয় সদস্যা। গতিকে অসমৰ ৰাইজে আপোনাৰ এই অনুষ্ঠানটো চাই আছে, অসমৰ ৰাইজক আপুনি কি ক'ব? কাৰণ ইমান ভাল পায় আপোনাক, ইমান মৰম দিছে, অসমৰ ৰাইজক কি ক'ব? মই এটা কথা আপোনালোকক অনুৰোধ জনাম যে আপোনালোকৰ মৰমৰ কাৰণে আজি মই মুকুতা হৈ থাকিব পাৰিছোঁ, আৰু হয়তো আপোনালোকে মৰম নকৰিলে হয়তো কেতিয়াও মই এই মুকুতাকে এতিয়াতো আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। গতিকে পোনপ্ৰথমে আপোনালোকক মই শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকে সুস্থ থাকক, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে ময়ো সুস্থ থাকক, লগতে বেহাৰবাৰীক সদায় যাতে অনাগত দিনত যেনেকুৱাকৈ মৰম কৰি আহিছে, আগলৈ যাতে মৰমটো যাতে কেতিয়াও কমি নাযায়, সেইটোৱে। খুব সুন্দৰ। গতিকে আপোনাক ভাল পায় বেহাৰবাৰীৰ প্ৰতিগৰাকী সদস্যাকে ভাল পায় অসমৰ ৰাইজে। গতিকে ভাল পায় বুলি ক'লে ভুল হ'ব, বহুত বেছি ভাল পায়, বহুত বেছি মৰম কৰে, নহয় জানো? হয়। গতিকে আপোনাক সুধিব খুজিছোঁ যে আপুনি এতিয়া এজন সফল ডেকা, গতিকে অকণমান প্ৰেম চেমৰ কথাও পাতোঁ, নহয় জানো? গতিকে আপোনাৰ জীৱনতো তেনেকুৱা নিশ্চয় প্ৰেমৰ যিটো স্বৰ্গীয় অনুভূতি, সেইটো অনুভূতি আপোনাৰ জীৱনতো নিশ্চয় আহিছে। এই সম্পৰ্কে অসমৰ ৰাইজে জানিলেও ভাল পাব। মানে কি, প্ৰেম এতিয়া সকলোৰে হয়। প্ৰেম মা দেউতাৰ লগতো হ'ব পাৰে, বন্ধুৰ লগতো হ'ব পাৰে, তেনেকুৱাকৈ প্ৰেম সকলোৰে জীৱনত প্ৰেম আহিবই। গতিকে ঠিক তেনেকুৱাকৈ মোৰ জীৱনতো প্ৰেম আছিলে। ধৰক মা দেউতা মোৰ বিশেষ মানে কি স্কুলতো মানে কি যেতিয়া যিটো বুজি নোপোৱা প্ৰেম, সেইটো স্কুলতো পঢ়োঁতে মানে কি এইটো মোৰ লগত এজনী প্ৰেম অকণমান আছিলে, এইটো স্কুলৰ প্ৰেম। মানে ধৰক হ'ল তাইৰ যদি কেতিয়াবা টিউশ্যনত নাযায় মোৰ বহীখন দিওঁ, বা মই নগ'লে তাইৰ বহীখন আনো, এই তেনেকুৱা প্ৰেম আৰু। এতিয়া আপোনাৰ অনুষ্ঠানটো আপোনাৰ প্ৰেমিকাই চাই আছেনে বাৰু? নাই, এতিয়া কোনো তেনেকুৱা নাই বাৰু। গতিকে আৰু এইটো বছৰতে বিয়াখনহে পাতিম। গতিকে ঘৰতো দায়িত্ব দিছোঁ মা দেউতাকো, আৰু ময়ো চাই আছোঁ য'তে ভাল হয়, মানে মনে মিলা য'ত ঈশ্বৰে য'ত মিলাইছে নিশ্চয়কৈ পাম। নিশ্চয়, হয়, খুব সুন্দৰ। গতিকে আমাৰো শুভেচ্ছা থাকিলে আপোনালৈ। গতিকে আপোনাৰ জীৱন সংগীগৰাকী যাতে সোনকালে আপুনি বিচাৰি উলিয়াব পাৰে, জানো? হয়।
তাৰপিছত বেহাৰবাৰী আউটপোষ্টত আপোনালোকে ইমান দিন যিহেতু কাম কৰিছে, কিবা নষ্টালজিক কিবা স্মৃতি, যিটো স্মৃতি মানে যিবোৰ স্মৃতি এটাই নহয় বহুত থাকিব পাৰে, ধৰক যিটো ঘটনা বা যিটো স্মৃতিয়ে আপোনাক খুব হহুৱাই বা খুব বেছি আনন্দ দিয়ে, তেনেকুৱা কিবা স্মৃতি আছে নেকি? তেনেকুৱা স্মৃতি আছে। তেনেকুৱা স্মৃতি মানে কেনেকুৱা, এবাৰ আপোনাৰ কেনেকুৱা হৈ গ'ল, মানে শ্বুটিঙৰ সময়তে আমাৰ মানে গেটৰ সন্মুখত আৰু আমাৰ মই বাহিৰৰ পৰা আহোঁ, বাইলুং ভিতৰৰ পৰা আহে, মানে মই স্পীডত আহোঁ, তাৰ স্পীডত আহে, গেটতে মই খুন্দা মাৰিব লাগে। মই এনেকুৱাকৈ মানে কি এনেকুৱা হ'ল যে খুন্দাটো এনেকুৱা হ'ল যে মানে মই গৈ কিনে হস্পিটেল পালোগৈ আৰু মই একেবাৰে গৈ আপোনাৰ GNRC পালোগৈ, নৱানীল বৰুৱা ছাৰে চালে আৰু তাত সেইটো মানে জীৱনৰ স্মৰণীয় আৰু খুব ভালকৈ মানে কষ্ট পালে আৰু খুব ভালকৈ কষ্ট পাইছিলোঁ আৰু তাতে আকৌ মানে কি শিলবিলাক আছিলে, ধুনীয়া কষ্ট এটা পাইছোঁ আৰু সেইটো মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু 2 নম্বৰটো আৰু আছে, মোৰতো এতিয়াও মাতটো অকণমান লাগি যায়, কিন্তু কেমেৰাটো অলপ বেছিকৈ দিওঁ। 2 নম্বৰটো আছে কি যেতিয়া প্ৰথম মই বেহৰবাৰীত যাওঁ, তেতিয়া ছাৰ আছিলে সাগৰ ভূষণ ছাৰ। মোৰ মাতটো ইমানেই লাগি যায় যে তেখেতে মোৰ লগত শ্বট নিদিয়ে আৰু মোৰখিনি অকলে লয়, তেখেতৰখিনি অকলে লয়, মানে মাতটো ঘূৰোতেই মোৰ 5-10 মিনিট লাগি যায় আৰু সেইটো এটা একদম স্মৃতি মানে। তাৰপিছত নিজে বাতৰি কাকত পঢ়ি কিবা কিবি কৰি এতিয়া বাৰু সেইটো প্ৰব্লেমটো নাই বাৰু। হয়, খুব সুন্দৰ। গতিকে মোহন আৰু কেকেদাৰ লগত কিবা খুনখেৰীয়া স্মৃতি নাই? কেকেদাহঁতৰ লগত মানে কি আছেই, যেতিয়া মানে কি মই আচলতে কিছুমান এক্টিং কৰিব নাজানো। কেকেদা যেনেকুৱাকৈ মানে কি এই যে আমাৰ যে ড্ৰিংকছ কৰা অভ্যাস, সেইটো যে শ্বুটিঙতে দেখা যায়, আচলতে সেইটো মই প্ৰথমতে কৈছোঁ সেইবিলাক লাল চাহ দেই, সেইবিলাক লাল চাহ ঠাণ্ডা কৰি বটলত ভৰাই দিয়া যায়। কাজে কেকেদাই এক্টিংটো ধুনীয়া কৰে, মই নোৱাৰোঁ। মোক তাৰপিছত কেকেদাই শিকাই দিয়ে, আমাৰ মাজত সেইটো আছে, কোনোবা যদি নাজানে এইটো শিকাই দিয়ে চবেই আৰু মানে মনোজ দা হওক বা কেকেদা হওক বা আমাৰ মোহন স্বৰূপ, দীপদা হওক। দীপদাটো মানে কি সকলোৱে মৰম মোক কৰে, আৰু দীপদা মানে কি এনেকুৱা মানে কি মোক মাজতে মই বাথৰুমত পৰি মূৰটোৰ লগতে মোৰ কিবা এটা আছে নেকি, বাইলুঙৰ লগত পৰি হস্পিটেল পালোগৈ, আকৌ বাথৰুমত পৰি হস্পিটেল পালোগৈ। তাৰপিছত মাজতে মোৰ অকণমান একদম বেয়া দিন গৈছিলে আৰু মানে তেতিয়া যেতিয়া আকৌ বেহৰবাৰীত মই ৰিটাৰ্ণ হ'লোঁ, তাৰপিছত মোক আমাৰ আমাৰ দীপদাই মোক কৈছিলে যে তুমি এইবাৰৰ পৰা যদি মানে কিছুমান মোৰ ভুল আছে দেই, কিছুমান মানে মানুহক কিছুমানক সহজতে বিশ্বাস কৰোঁ বা কিছুমানৰ বোলে মোৰ তাতে পইচা যেতিয়া থাকিব কোনোবা এজনক লাগে মই ডিউটি দিয়া মানে প্ৰগ্ৰেমৰ সময় ন, প্ৰগ্ৰেমৰ পইচা থাকে তেনেকুৱাই দি দিওঁ। সেইকাৰণে মানে কি তেখেতসকলে দেখে নহয়, মানে কি মোক গালি দিছিলে, এইবাৰ যদি তেনেকুৱা ভুল কৰা নহয় একদমলি হেৰি কৰিম, সেইটো নকওঁ মানে তেনেকুৱাকৈ ধমক দিওঁ। বেহৰবাৰীৰ সকলোবিলাকে মানে একোটা কেৰেক্টাৰ নহয়, আমি একোটা ফেমিলি। মোৰ কিবা এটা ভুল দেখা পালে আমাৰ শ্ৰদ্ধা মনোজ দাই, আমাৰ পল্লৱ দা আছে, আমাৰ চাহিন বা তেখেতসকলেও মোক গালি দিয়ে, গালি পাৰি মোক নিয়ে, কাৰণ তেখেতসকলৰ সেইটো অধিকাৰ, আৰু যিটো গালি পাৰিব সেইটো মানে ঘৰুৱা গালি, মানে সেইটোত কোনো বেয়া ভাৱ নাই বা মোক বেয়া পাই কিনে গালি পাৰে সেইটো নহয়, যে মই কিবা এটা ওপৰত যাওঁ সেইটো কাৰণে তেখেতসকলে মোক গালি পাৰে। খুব সুন্দৰ। গতিকে খুব ভাল লাগিলে আপোনালোকে ইমান মিলা প্ৰীতিৰে আপোনালোকে কামখিনি আপোনালোকে কৰি গৈ আছে, গতিকে সঁচাকৈ খুব ভাল লাগিলে। পুনৰবাৰ বেহাৰবাৰী আউটপোষ্টৰ প্ৰতিগৰাকী সদস্যলৈ আমি নিউজ8 প্লাছৰ পৰা বহুত মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, গতিকে এই অনুষ্ঠানটো বহু যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে চাই আছে, যিসকলৰ এই অভিনয়ৰ জগতখনৰ সৈতে জড়িত হ'বলৈ মন আছে বা ইতিমধ্যে জড়িত হৈছে। গতিকে আপুনি তেওঁলোকক কি ধৰণৰ এটা বাৰ্তা দিব? মই তেওঁলোকক এটা কথাই ক'ম যে অভিনয় জগতখন মানে কি ভালে, আৰু যিসকলে অভিনয়ৰ প্ৰতি আগ্ৰহী, আমাৰ যিটো আমাৰ ৰেঙনি আমাৰ প্ৰাগৰ অফিচ আছে, তাতো আমাৰ এই অভিনয়ৰ লগত জড়িত পাঠ্যক্ৰম তাতো শিকায়। আপোনালোকে আৰু বেহৰবাৰী বুলিয়ে নহয় বিভিন্ন চিৰিয়েলৰ অডিশ্যনো পাতে, গতিকে আপোনালোকে বেহৰবাৰী চাই থাকিব, তাৰ তলত যেতিয়া অডিশ্যন হ'ব আমাৰ টেলিভিশ্যনৰ তলত দিয়ে যে ইমান তাৰিখে অডিশ্যন পতা হ'ব, যিসকল আগ্ৰহী তাতে কণ্টেক্ট কৰিব পাৰে, আৰু আমাৰ ৰেঙনি বা প্ৰাগৰ আণ্ডাৰতো কেতিয়াবা শিকায়, তেতিয়াও আপোনালোকে তাতো মানে কি শিকি অভিনয় জগতত আগবাঢ়ি আহিব পাৰিব। আৰু কষ্টটো কৰিবই লাগিব চাগে, যিকোনো কামতে কষ্ট কৰিব লাগিব। ভাত বনাব লাগিলেও প্ৰথমতে ভাত বনাবটো শিকি ল'ব লাগিব, নহ'লে নিমখ বেছি হ'ব কিবা বেছি হ'ব। গতিকে ঠিক তেনেকুৱাকৈ
শিকি ল'লে কোনো কামত মানে কি পিছুৱাই থাকিব নালাগে। মানে প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে নহয় জানো? গতিকে কামটো যদি কষ্ট কৰা হয় তাৰ ফল এটা আমি পামেই নহয় জানো? হয়। গতিকে বেহাৰবাৰী আউটপোষ্টৰ আপুনি এনেকুৱা কিবা ডাইলগ এটা আপুনি মাতি দিব পাৰিব নেকি, যিটো ডাইলগ শুনিলে আমাৰ ৰাইজেও বহুত ভাল পাব, তেনেকুৱা কিবা? বেহাৰবাৰী ডাইলগ মানে কি, ডাইলগ বুলি ক'লে মনত নাথাকে। ৰাতিপুৱা স্ক্ৰিপ্ট চাওঁ বা চিনটো এটা ছিকুৱেঞ্চ কৰাৰ সময়ত স্ক্ৰিপ্টখন চাওঁ, তাৰপিছতে চিনটো কৰা যায়। মানে বিশেষ ডাইলগ মনত নাই। তাৰপিছতে এই যোৱাই মই ইংলিছত যে কথা পাতিছিলোঁ এটা এপিছ'ডত, যে মই তেতিয়া ইংলিছত যোৱাই কিবা এটা কৈছিলে, মই ইংলিছত কেকেটাই কৈছে। হয়, এতিয়া মই সেইটো বৰ্তমান বাৰু পাহৰিছোঁ, কিন্তু বৰ্তমান চলি আছে আমাৰ তিৱাৰীৰ দোকান, চাহ দোকানখন আমি দুজনে একেলগে দি আছোঁ। আৰু সেইদিনা দোকানত মানে কি কিবা কিবি কিনিব গ'লোঁ আমি, যে চেনি 1 কেজিৰ দাম যদি ইমান 750 গ্ৰামৰ দাম কিমান, সেইটো মই কওঁ আপুনি একো নাজানে নেকি, আপুনি হিচাপ নাজানে আপুনি বিজনেছ কৰিব আহিছে। মোক আকৌ কয় যে তুমিনো কিমান জানা, মইতো এইখিনি ক'লোঁ, তুমি কি জানা বাৰু? মই আপোনাতকৈ বেছি জানো। এই এনেকুৱা বৰ্তমান চলি আছে আৰু। হয় হয়, খুব সুন্দৰ। হয়, গতিকে এতিয়া বিহু বুলি আপুনি অসমৰ বিভিন্ন ঠাইত জানো প্ৰগ্ৰেমবোৰ কৰিছে নহয় জানো? সেই অভিজ্ঞতা কওকচোন, ৰাইজে কিমান ভাল পাইছে বা? ৰাইজে যথেষ্ট ভাল পায়। আৰু মই প্ৰথমতে কৈছোঁ, ৰাইজৰ মৰমৰ কাৰণে আজি আমি 100জন শিল্পী জীয়াই থাকিব পাৰিছোঁ। গতিকে ৰাইজতকৈ আমি কেতিয়াও আগত নহয়। গতিকে আৰু ইমানখিনি মৰম কৰাৰ কাৰণে যোৱা বেলিও যথেষ্ট প্ৰগ্ৰেম কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ, এইবেলিও যথেষ্ট প্ৰগ্ৰেম পাইছোঁ। আৰু এনেকুৱা ধৰা হ'ল ক'ত কৰিছে মই এই বছৰ আপোনাৰ লখিমপুৰত কৰিলোঁ, ধেমাজি, তাৰপিছত শিৱসাগৰ, নগাঁও, তেজপুৰ, আপোনাৰ মঙলদৈ, তাৰপিছত নলবাৰী, মিৰ্জা, তেনেকুৱাকৈ পেলাই গৌৰেশ্বৰ, বিভিন্ন জেগাত প্ৰগ্ৰেম কৰিছোঁ। আৰু অসমবাসী সমানে মৰম সকলোৱে দিছে, সকলোৱে মুকুতাদাই দিয়ে আৰু সকলো মুকুতাদাই আৰু মুকুতাদাই, গতিকে মৰমবিলাক পাই থাকে। গতিকে ভৱিষ্যতৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আপোনাৰ? ভৱিষ্যতে সদায় এটাই ভাবোঁ, মানুহৰ মাজত এতিয়া মানুহে যেনেকুৱাকৈ মৰম কৰি আছে, সেই মৰম চেনেহৰ মাজতেই যেন পৃথিৱীৰ পৰা বিধে মাগিব পাৰোঁ। সদায় সেইটোৱে মই ভাবোঁ, কাৰণ এই যিমানখিনি মৰম দিছে তাতকৈ হয়তো বেছি বস্তু আৰু পৃথিৱীত নাপায়। আৰু পইচা দিলেও চাগে হয়তো সেইটো বস্তু কিনিব নাপাম, যিখিনি বিনা স্বাৰ্থত মানে আমাৰ দৰ্শক ৰাইজে আমাক অসমবাসীয়ে মৰম দি আছে, সেই মৰমৰ নেওচিব কেতিয়াও নোৱাৰিম। হয়, গতিকে আমাৰ চেনেলটো হৈছে নিউজ হেল্থ প্লাছ, মানে আমি স্বাস্থ্য সম্বন্ধীয় কথাবিলাক কেতিয়াও এৰাই চলিব নোৱাৰোঁ। গতিকে আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে কি কৰে? মই মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে এটা কাম কৰোঁ। মই প্ৰথমতে বেছি হেডেক নলওঁ। কিবা চিন্তা এটা থাকিলেও মই হয়তো মই ভাবোঁ যে চিন্তা কৰিলে কি হ'ব, কামটোতো কৰিব লাগিব বা এইটোতো কৰিব লাগিব। গতিকে বন্ধুৰ লগত যদি কিবা এটা বেছি টেনশ্যন হৈ যায়, কাৰোবাক ফোন কৰিম, এনে ফোনতে কমেডি এটা ক'ম বা তেওঁ কিবা এটা ক'ব, বা ফেচবুকটো উলিয়াই কমেডিবিলাক গ্ৰুপবিলাক আছে যে, মুঠতে কমেডি মুঠতে অচিনি ডেকাক লাগিবই, মানে লাগে মুকুতাদাক মুঠতে কমেডি লাগিবই। মোকতো আমাৰ বেহাৰবাৰী শ্বুটিঙতকৈ এইটো মোবাইলটো মোক জানে অকল মানে কি মই কমেডিয়ে চাই থাকোঁ, সেইটো জানে। আৰু শাৰীৰিকভাৱে মই ধৰা হ'ল, মই ভাবোঁ কি মানুহে কয় যে এটা দিন ভাত নাখালে মানে কি মানুহৰ স্বাস্থ্য সপ্তাহটোৰ কিবা কিবি বহুতখিনি ভাল হয়। গতিকে মোৰ সোমবাৰ দিনটো ব্ৰতো ৰখা হয়, আৰু সেইটো শাৰীৰিক কাৰণেও ভাল। মানে আমাৰ ফাষ্টিংটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল, যিটো বিজ্ঞানীয়েও প্ৰমাণ কৰিছে, নহয় জানো? কাৰণ ফাষ্টিং যদি আমি কৰোঁ, তেতিয়াহ'লে আমাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি যায়, নহয় জানো? গতিকে এটা খুব সুন্দৰ কথা যে আমি ব্ৰত ৰখাটো যিটো আমি ফাষ্টিং বুলি কওঁ, গতিকে সেইটো আমাৰ কাৰণে সঁচাকৈ খুব ভাল কথা। আৰু আপুনি সপ্তাহৰ সোমবাৰে আপুনি গোটেই দিনটো আপুনি নোখোৱাকৈ থাকে, গোটেই দিন মানে কেৱল পানী খায়, কিন্তু তাৰ বাহিৰে আৰু নাখাওঁ, একো নাখাওঁ। মানুহে কয় যে ফল মূল খাব পাৰে, ফল মূল খাব পাৰে, মই কিন্তু নাখাওঁ একো। যদি ভাত নাখাই কিনে ফল মূল খাই যদি পেটটো ভৰাই থৈ দিওঁ, তেনেহ'লে মোৰ হজম হ'ব লগা বস্তুবিলাক কেনেকুৱাকৈ কি হয়। আৰু 2 নম্বৰ কথাটো, মই বেছি মছলা নাখাওঁ। মই কিবা মাংস থাকিলেও মই কি জিৰা গুড়ি প্লাছ আপোনাৰ আদা, নহৰু, জলকীয়া অলপ, বাছ এইখিনি। মই বেলেগ, বা যদি বজাৰত যদি কেঁচা ধনিয়া পালোঁ সেইটো অলপ খালোঁ, বা বেলেগ আৰু নাই, একো নাখাওঁ মছলা। আৰু কিবা শাৰীৰিক পৰিশ্ৰম, ব্যায়ামটো অলপ চলপ কৰা যায় ৰাতিপুৱা
সময়ত হয় অকণমান কিন্তু বেছি সময়ত নাযায় সেইটো ধৰা হ'ল আজি মই ক'লোৱে কাইলৈ মোক ক'ৰবাত দেখা পাব এই এনেকুৱাকৈ কৈছিলে দেখা নাই দেখোঁ গতিকে সেইটো এনেকৈতো কাম নাই গতিকে অলপ কৰোঁ ৰাতিপুৱাৰ সময়ত আৰু 2 নম্বৰ কথা মই এটা কাম কৰোঁ মই আজি আমাৰ বেহৰবাৰী বুলি নহয় ৰেঙনি বুলি নহয় চব চেনেলতে এটা আছে আৰ্টিষ্টখিনিক নিজৰ গাড়ীৰে অকল নিজৰ গাড়ীৰে আহে বা আমাৰ অফিচৰ গাড়ীৰেও বহুখিনি আৰ্টিষ্টক আনে মোৰ গাড়ী থাকে ঘৰত মই থাকোঁ গুৱাহাটীত মই অফিচৰ গাড়ীত কোনো দিন নাযাওঁ মই ৰুমৰ পৰা মোটামুটি 1 কিলোমিটাৰমান হ'ব মই ৰাতিপুৱাও মই খোজকাঢ়ি যাওঁ গধূলিও মোক খোজকাঢ়ি আপ ডাউন কৰোঁ ৰাতিপুৱা যদি এনে জগিং কৰিব টাইম নাপালোঁ সেইখিনিত 1 কিলোমিটাৰ যোৱা মানুহ একে হৈ যায় গধূলি সময়ত আহিলে আকৌ খোজকাঢ়ি আহোঁ খোজ কঢ়াটো খুবেই এটা ভাল ব্যায়াম খৰকৈ খোজ কঢ়াটো আমাৰ কাৰণে খুব দৰকাৰী গতিকে যিয়ে ব্যায়াম কৰিবলৈ সময় নাপায় আপোনালোকক আমি এটা কথাই ক'ম খৰকৈ খোজ কাঢ়ক খৰকৈ খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল নহয় জানো হয় গতিকে আমি লাহে লাহে অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি গতিকে কে ছাৰৰ লগত থকা কিবা ভাল কিবা অভিজ্ঞতা বা কে ছাৰে কেনেধৰণে সময় অতিবাহিত কৰে গতিকে আপোনালোকে যেতিয়া অভিনয় কৰা সময়খিনি বাহিৰে বাকী সময়খিনি কে ছাৰে কেনেকৈ থাকে কে ছাৰে সদায় মানে কি মানুহজন চিৰিয়েলত যেনেকুৱা অৰিজিনেলো আমি তেনেকুৱা বুলিয়ে ক'ম হয় নেকি কাৰণ তেখেতৰ লগত থাকিলে হাঁহি থাকিবই লাগে আৰু তেখেত আৰু আমাৰ মনোজ দা পল্লৱ দা আমাৰ পল্লৱ দাইটো মুখটোতো জোকাই থাকে পল্লৱ দাই ৰাতিপুৱা আহিবা মোক যদি দেখা পায় এটা সাৰ ক'ব বোলে সেইদিনা মোক কোনোবা দিনা শ্বুটিং যদি নাথাকে মোক দেখা পালে আজি তোমাৰ নাই নেকি মই বোলো নাই এই বেহৰবাৰী ৰাইটাৰজনৰ নাম কিনি তেনেকুৱাকৈ কয় মানে ধেমালি কৰি থাকে গোটেই অল ষ্টাফটো মানে ধেমালিৰ মাজেৰে পাৰ কৰে হয় 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 খুব সুন্দৰ গতিকে আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিলে গতিকে একেবাৰে শেষত আপোনাক এটা অনুৰোধ কৰিম যে আপুনি যিহেতু কমেডি খুবেই ভাল পায় কৌতুক আপুনি খুবেই ভাল পায় এনেকুৱা এটা কৌতুক মনত পৰিব নেকি এই মুহূৰ্তত যিটো কৌতুক আমাৰ ৰাইজেও শুনিবলৈ খুব ভাল পাব মানে কমেডি আচলতে মনত নাই তথাপিতো মই বেলেগৰ হয় মোৰ নিজৰ নহয় মই পাইছোঁ মই কৈছোঁ মই মোবাইলত খুব চাই থাকোঁ ৰ'দ যে মাজতে যে কেইদিনমান যে বহুত যে ৰ'দ যে দিলে যে এতিয়া এজনে লিখিছে বোলে এনেকুৱাকৈ যদি আৰু এসপ্তাহ ৰ'দ দিয়ে নহয় বগা বগলেও ক'লা পৰিব আৰু 2 নম্বৰতে এজনে কৈছিলে মোক কুৱেশ্যন কৰিছিলে দাদা এজনে যে গৰমৰ দিনত ইলেকশ্যন কিয় হয় ঠাণ্ডাৰ দিনত ইলেকশ্যন নহয় কিয় মই বোলো দাদা মইতো গম নাপাম কৈছে গৰমৰ দিনত ইলেকশ্যন এইকাৰণেই হয় যে মানুহবিলাকে লানি পাতি থাকে যে খাৰী পাতি থকাৰ ফলত যে গৰমত ঘামি ঘামি যিটো এটা মুখৰ কালাৰৰ সৃষ্টি হয় তেতিয়া আধাৰ কাৰ্ডৰ লগত মিলি যায় ফটো সঁচাকৈ গতিকে আমি হাঁহি আনন্দ আমাৰ জীৱনৰ পৰা কেতিয়াও হেৰাই যোৱাটো উচিত নহয় আৰু আমি জীৱনটো আমাৰ খন্তেকীয়া নহয় জানো কচুপাতৰ পানী বুলি কয় নহয় জানো গতিকে এই খন্তেকীয়া জীৱনটোত আমি হাঁহি আনন্দ স্ফূৰ্তিৰ মাজেৰে থকাটো খুবেই ভাল আৰু আমাৰ মুকুতাদা আমাৰ ৰশ্মি ডেকা আমাৰ মুকুতাদাই অসমৰ ৰাইজক বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে যি হাঁহি আনন্দৰ খোৰাক যোগাইছে গতিকে আপোনাৰ ওচৰত আমি আচলতে ঋণী ক'বলৈ গ'লে কাৰণ এটা সঁচা হাঁহিৰ মূল্য বহুত বেছি হয় এইটো তুলনাবিহীন এটা সঁচা হাঁহিৰ মূল্য গতিকে বেহাৰবাৰী আউটপোষ্টে যি ধৰণৰ হাঁহি আনন্দ সঁচা আনন্দ আমাক দিছে গতিকে আমি আচলতে আপোনালোকৰ ওচৰত সঁচাকৈ ঋণী অশ্বিনী ডেকা ডাঙৰীয়া আপোনাৰ ওচৰতো আমি সমগ্ৰ অসমবাসীৰ ঋণী কাৰণ আপোনালোকে আমাক জীয়াই থাকিবলৈ আপোনালোকে সাহস দিছে আপোনালোকে জীয়াই থকাৰ আমাক এটা সম্বল দিছে তেনেকুৱা গতিকে আপোনাৰ এই অভিনয়ৰ জগত খুব সুন্দৰকৈ আগবাঢ়ি যাওক সাফল্যৰ শীৰ্ষলৈ আগবাঢ়ি যাওক আমি নিউজ হেল্থ প্লাছৰ তৰফৰ পৰা বহুত বহুত মৰম শ্ৰদ্ধা প্ৰণাম জনাইছোঁ আপোনাক ধন্যবাদ আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ ধন্যবাদ